মোৰ নাম হৰ্ষিতা। মই য'ত বিয়া হৈছিলোঁ সেই ঘৰত মোৰ স্বামী আৰু শহুৰৰ বাহিৰে আন কোনো নাছিল। মোৰ ঘৰলৈ এই সম্পৰ্ক অহাত মোৰ মা দেউতা বৰ সুখী হৈছিল। কাৰণ আজিকালি কোনে নিবিচাৰে তেওঁলোকৰ ছোৱালীজনী কম সদস্য থকা পৰিয়ালত বিয়া দিয়াটো। কিন্তু দুখৰ কথাটো হ'ল মোৰ বিয়াখন গাঁৱত হৈছিল। মই চহৰত ডাঙৰ দীঘল হোৱা এজনী শিক্ষিত ছোৱালী আছিলোঁ আৰু চহৰতে বিয়া পাতিবলৈ মন আছিল ধনী পৰিয়ালৰ ল'ৰা এজনৰ লগত। শুনিছিলোঁ যে এই ল'ৰাটোৱেও ভাল চাকৰি কৰে। মা দেউতাই মোক কৈছিল যে ল'ৰাটোৱে চহৰত কাম কৰে যদিও ঘৰতে থাকে। ৰাতিপুৱা গাড়ীৰে চহৰৰ চাকৰিলৈ ওলাই যায় আৰু ৰাতি অফিচৰ পৰা ঘৰলৈ উভতি আহে। ইয়াৰ অৰ্থ আছিল যে সেই ল'ৰাটোৰ লগত বিয়া হ'লে মোৰ বাবে বহুত সহজ হ'ব। যেতিয়াই মন যায় মা দেউতাৰ ঘৰলৈ আহিব পাৰিম আৰু মা দেউতাৰ পৰা বহুত দূৰত থাকিব নালাগে। ল'ৰাটো দেখাত বৰ স্মাৰ্ট শিক্ষিত যেন লাগিল আৰু পৰিয়ালৰ সদস্যও অতি কম আছিল। শুনিছিলোঁ গাঁৱত তেওঁৰ এটা ডাঙৰ ঘৰ আছে। যি ল'ৰাৰ লগত মই বিয়া হ'বলৈ ওলাইছিলোঁ সেইজনেই আছিল পৰিয়ালটোৰ একমাত্ৰ ল'ৰা। বহু বছৰ আগতে মাকৰ মৃত্যু হৈছিল। বহু বছৰ ধৰি তেওঁলোকৰ এজনী স্থায়ী বন কৰা মহিলা ৰাখিছিল বুলি শুনিছিলোঁ। 6 মাহ আগতে তাই চাকৰি ত্যাগ কৰিছিল আৰু তেতিয়াৰ পৰা দুয়োৰে ঘৰত কামৰ সমস্যা হ'বলৈ ধৰিলে। শহুৰ যে আৰম্ভণিৰ পৰা অন্ধ আছিল এনে নহয়। প্ৰায় 2 বছৰ আগতে তেওঁৰ চকুত কেটেৰেক্ট পৰাৰ বাবে দৃষ্টিশক্তি হেৰুৱাই পেলায়। এই সম্পৰ্কটো মোৰ বাবে ভাল আছিল। নাকচ কৰাৰ কোনো কাৰণ নাছিল। আমাৰ বিয়াখন অতি সহজভাৱে পাতিলে। বিয়া হৈ স্বামীৰ লগত শহুৰৰ ঘৰলৈ আহিলোঁ। বিয়াৰ প্ৰথম দিনাই গাঁৱৰ সকলো মহিলাই মোক বৰ ভালকৈ আদৰি লৈছিল। সকলোৱে মোক বিচনাত বহিবলৈ দি উপহাৰ দিলে। মোৰ শহুৰৰ গাঁৱৰ আচাৰ ব্যৱহাৰ আৰু ৰীতি নীতিবোৰ মোৰ বৰ ভাল লাগিল। ইয়ালৈ অহাৰ পিছত শহুৰ দেউতাৰ আশীৰ্বাদ ল'লোঁ আৰু ঘৰৰ কামত লাগি গ'লোঁ। মোৰ শহুৰ বৰ ভাল মানুহ আছিল। তেওঁৰো বহুত ভাল অভ্যাস আছিল যদিও মই যেতিয়াই ঘৰৰ কাম কৰি থাকোঁ আৰু মোৰ এনে লাগিছিল যেন তেওঁ মোৰ ফালে চাই আছে। কিন্তু তেতিয়া মই উপলব্ধি কৰোঁ যে তেওঁ মোক কেনেকৈ চাব পাৰিব। তেওঁৰ দৃষ্টিশক্তিও নাই। কেতিয়াবা এইটো বৰ আচহুৱা যেন লাগিছিল। কিয় তেওঁ মোৰ ফালে স্থিৰ দৃষ্টিৰে চাই আছে। কিন্তু প্ৰতিবাৰেই পাহৰি গৈছিলোঁ যে মোৰ শহুৰ এজন বৃদ্ধ আৰু অন্ধ মানুহ। চকুৰে একো দেখা নাপায়। প্ৰতিদিনে গাঁৱৰ মহিলা আমাৰ ঘৰলৈ আহি মোৰ লগত অলপ সময় কথা পাতিছিল। শহুৰ দেউতাই কৈছিল যে গাঁৱৰ মানুহবোৰ অতি মৰমীয়াল। আমাৰ গাঁৱলৈ যেতিয়াই নতুন কইনা আহে তেতিয়াই ইয়াৰ মহিলাসকলেও কথা বতৰা পাতিবলৈ আহে। শহুৰ দেউতাই নিজৰ কোঠাৰ পৰা ওলাই নাহে। স্বামী ৰাতিপুৱা নিজৰ অফিচলৈ ওলাই গৈছিল আৰু তেওঁ যোৱাৰ পিছত মই আৰু শহুৰ দেউতা ঘৰত অকলে থাকিছিলোঁ। মোৰ স্বামীয়ে মোক বিয়াৰ নিশাটোতেই বুজাই দিছিল যে তুমি মোৰ দেউতাৰ বহুত যত্ন ল'ব লাগিব। আমাৰ ঘৰত বহুদিন ধৰি এগৰাকী বাই আছিল আৰু তাই মোৰ দেউতাৰ যত্ন লৈছিল। কাৰণ মই আগতে ৰাতিপুৱাই কামলৈ ওলাই গৈছিলোঁ। দেউতাৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ পৰাই ঘৰতে থাকিবলৈ ধৰিলে। বাইজনীয়ে কাম এৰি যোৱাৰ পিছত বহুত অসুবিধা হৈছিল। ওচৰৰ পেহীয়ে আহি দেউতাৰ খাদ্য ৰান্ধিছিল। কিন্তু আমি এনেকৈ কাৰোবাৰ সহায় কিমান দিন ল'ম। আমাৰ বিয়াৰ প্ৰথম নিশা মোৰ স্বামীয়ে মোক বহুত প্ৰশংসা কৰিছিল। আৰু মোৰ স্বামীৰ প্ৰশংসা শুনি মই তেওঁক আশ্বাস দিলোঁ যে মই সদায় তোমাৰ দেউতাৰ সেৱা কৰিম। মই তেওঁক একো অভিযোগ কৰাৰ সুযোগ নিদিওঁ। ৰাতিপুৱা সোনকালে উঠি প্ৰথমে শহুৰ দেউতাৰ বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিছিলোঁ। প্ৰথম কেইদিনমান মোৰ স্বামীয়ে বজাৰৰ পৰা ব্ৰেকফাষ্ট লৈ আহিছিল। তেওঁ ক'লে যে এতিয়া তুমি নতুন কইনা, কেইদিনমান জিৰণি লোৱা, তাৰ পিছত ঘৰৰ সকলো কাম চম্ভালিব লাগিব। কিন্তু মই ক'লোঁ যে মই সদায় জিৰণি লোৱা টাইপৰ নহয়। মই নিজৰ দায়িত্ব পালন কৰি এই ঘৰখন চলাব বিচাৰোঁ। মই এই ঘৰখন চম্ভালিব লাগিব। মোৰ কথা শুনি শহুৰ আৰু স্বামীয়ে বৰ সুখী হ'ল। তেওঁ ক'লে যে আমি আমাৰ ঘৰৰ বাবে এনেকুৱা এজনী ছোৱালীয়ে বিচাৰি আছিলোঁ। মোৰ স্বামীয়ে কৈছিল যে তুমি কেৱল ধুনীয়াই নহয়, অতি বুদ্ধি মানুহ। ব্ৰেকফাষ্ট টেবুলত ব্ৰেকফাষ্ট থৈ দিলোঁ আৰু সকলোকে ব্ৰেকফাষ্টটো উলিয়াই দিলোঁ। মোৰ স্বামীয়ে হাতেৰে দেউতাকক ব্ৰেকফাষ্ট খুৱাই দিয়ে আৰু লাহে লাহে মোৰ ফালে চাই হাঁহি মাৰি আছিল। মোৰ স্বামী ঘৰলৈ আহিলেই দেউতাকক সকলো বস্তু নিজৰ হাতেৰেই খুৱাই দিছিল। দেউতাকক ব্ৰেকফাষ্ট কৰাৰ সময়তে ক'লে যে ইয়াৰ পাছত তুমি মোৰ এই দায়িত্ব পালন কৰিব লাগিব। মই সুখী হৈ স্বামীক ক'লোঁ, ঘৰৰ সকলো দায়িত্ব মই নিজেই চম্ভালিম। মোৰ শহুৰ দেউতাই তেতিয়াও মোৰ সন্মুখত বহি মোৰ ফালে চাই আছিল। মোৰ শহুৰৰ ব্ৰেকফাষ্ট শেষ হোৱাৰ লগে লগে মোৰ স্বামী মোৰ ওচৰলৈ আহিল আৰু মোৰ কাষত ৰখা চকীখনত বহিল আৰু মোৰ মুখত তেওঁ হাত ফুৰাই আছিল। মোৰ ভয় হৈছিল যে শহুৰ দেউতাই হয়তো আমাক দেখা পাব। কিন্তু মোৰ স্বামীয়ে মোক ইংগিত দিলে যে তেওঁৰ চকুৰ দৃষ্টিশক্তি নাই বুলি। আমাক কেনেকৈ দেখা পাব। মোৰ স্বামীয়ে মোক বৰ ভাল পাইছিল। স্বামী যোৱাৰ পিছত
ঘৰৰ কাম কৰি থাকোঁতে দুপাট্টাখন আঁতৰাই থওঁ। ঘৰত মই যিকোনো অৱস্থাতে থাকি কাম কৰিছিলোঁ আৰু শহুৰৰ আগতো গৈছিলোঁ। মোৰ শহুৰ দেউতাৰ বহুত ভাল আচাৰ ব্যৱহাৰ। কেতিয়াবা মই অনুভৱ কৰোঁ যে ইমান ভাল মানুহ এজনে কেনেকৈ চকুৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে, যে নিজৰ একমাত্ৰ ল'ৰাটোৰ ঘৈণীয়েককো দেখা নাপালে। মোৰ শহুৰ দেউতাৰ মুখত সদায় হাঁহি বিৰিঙি আছিল। মোৰ স্বামীয়ে মোক কৈছিল যে দেউতা এজন অতি সৎ মানুহ। গাঁৱত কোনেও তেওঁৰ বিষয়ে বেয়া কথা নকয়। তেওঁ সদায় মানুহক সহায় কৰি আহিছে। সকলোৱে মোৰ দেউতাক বহুত সন্মান কৰে। মই মোৰ স্বামীক সুধিলোঁ, তুমি তোমাৰ দেউতাৰ চিকিৎসা কৰা নাছিলা নেকি? মোৰ স্বামীয়ে কৈছিল যে সেই দিনবোৰত মোৰ চহৰত এখন অতি গুৰুত্বপূৰ্ণ মিটিং হৈছিল। সেইবাবেই মই তাত কেইসপ্তাহমান আছিলোঁ। আৰু দেউতাই বিচৰা নাছিল যে তেওঁৰ সমস্যাটো মোক কৈ অসুবিধা দিয়ক। তেওঁ মোক তেওঁৰ সমস্যাৰ বিষয়ে একো কোৱা নাছিল। আৰু সেইবাবেই লাহে লাহে তেওঁৰ চকুৰ পৰা দৃষ্টিশক্তি হেৰাই গ'ল। বহুদিনৰ মূৰত ঘৰলৈ আহোঁতে এই কথা জানিব পাৰিলোঁ। যদি তেওঁ মোক সময়ত ক'লেহেঁতেন, মই তেওঁক লগত লৈ গৈ চহৰত চিকিৎসা কৰিলোহেঁতেন আৰু হয়তো সুস্থ হৈ উঠিলহেঁতেন। কিন্তু নিজৰ চিকিৎসা নকৰিবলৈ তেওঁ অটল আছিল। পিছতো মই দেউতাক বহুবাৰ কৈছিলোঁ যে মই ডাক্তৰৰ ওচৰলৈ লৈ যাম। আপোনাৰ চকুৰ দৃষ্টিশক্তি হয়তো ঘূৰি আহিব। কিন্তু দেউতাই প্ৰতিবাৰেই নাকচ কৰি কৈছিল যে মোৰ বয়স হৈছে, মই জীৱনটো জীয়াই থাকি যথেষ্ট দেখিছোঁ। তোমাৰ বিয়াখন পাতি দিব পাৰিলেই মই শান্তি পাম। শহুৰ দেউতাক মোৰ পিতৃ বুলি গণ্য কৰিছিলোঁ আৰু শহুৰ দেউতাৰ পুৰণি ফটো এখন দেখিছিলোঁ, য'ত তেওঁৰ চকুৰ দৃষ্টিশক্তি আছিল আৰু মোৰ শাহুও জীয়াই আছিল। ডেকাকালত তেওঁ দেখাত বহুত ভাল আছিল আৰু শাহু মাও ধুনীয়া আছিল। এদিন শহুৰ দেউতাই ক'লে, চোৱা বোৱাৰী, মোৰ ভাগ্যত কি লিখা আছে যে মই মোৰ বোৱাৰীক চকুৰে দেখা নাপাওঁ আৰু আশীৰ্বাদো দিব নোৱাৰোঁ। মই ক'লোঁ, দেউতা, কোনো সমস্যা নাই। দেউতা মোক এইদৰেই আশীৰ্বাদ দিব পাৰিব। বিয়াৰ কেইদিনমান এনেধৰণেৰে পাৰ হৈ গ'ল। মোৰ জ্ঞান তেতিয়া হেৰুৱাই পেলালোঁ, যেতিয়া মোৰ স্বামীয়ে কেইদিনমান চহৰত থাকিব লগা হ'ল। মই তেওঁক মোক মা দেউতাৰ ঘৰত এৰি যাবলৈও কৈছিলোঁ। কিন্তু মোৰ স্বামীয়ে কৈছিল যে মই তোমাক এনেকৈ তোমাৰ মা দেউতাৰ ঘৰত এৰি দিব নোৱাৰোঁ। কাৰণ ইয়াত মোৰ দেউতা আছে। কোনে তেওঁৰ সেৱা শুশ্ৰূষা কৰিব? মোৰ স্বামীয়ে মোক কৈছিল যে মোৰ পিছত তুমি মোৰ দেউতাক বহুত যত্ন ল'ব লাগিব। তুমি নিজৰ হাতেৰে খুৱাই দিবা আৰু কাপোৰো সলনি কৰি দিবা। খাদ্য খুৱাই দিয়াটো ঠিকেই আছে, কিন্তু কাপোৰ? মোৰ স্বামীৰ পৰা এই কথা শুনাৰ পিছত মোৰ মনটো বহুত বেয়া লাগিল। মই স্বামীক ক'লোঁ যে মই কেনেকৈ দেউতাৰ কাপোৰ সলনি কৰিব পাৰিম। মোৰ স্বামীয়ে খং কৰি ক'লে যে তুমি জানাই দেখোন দেউতাই চকুৰে দেখা নাপায়। ধৰি লোৱা যে যদি তোমাৰ পিতৃ মাতৃৰ ঘৰত তোমাৰ দেউতাৰ লগত এনেকুৱা হয় আৰু চোৱা চিতা কৰিবলৈ কোনো নাথাকিলহেঁতেন, তুমি থকা হ'লে দেউতাৰ নিজৰ কাপোৰ হাতেৰে সলনি কৰি দিলাহেঁতেন নে? মই মোৰ স্বামীক ক'লোঁ, তুমি কিয় এনেকৈ কথা কৈছা? ভগৱানে নকৰক মোৰ দেউতাৰ লগত এনেকুৱা হোৱাটো। মোৰ স্বামীয়ে ক'বলৈ ধৰিলে, সেইবাবেই মই তোমাক মোৰ দেউতাৰ সকলো কাম কৰিবলৈ কৈছোঁ। মই বিচলিত হৈছিলোঁ। স্বামী যোৱাৰ পিছত শহুৰ দেউতাই মোক বোৱাৰী বুলি মাতি আছিল। দৌৰি গৈ শহুৰৰ কোঠাটোলৈ গৈ দেখিলোঁ শহুৰ দেউতাই ধুতি আৰু গেঞ্জি পিন্ধি থিয় হৈ আছে আৰু প্ৰথমে মোক সুধিলে, বোৱাৰী, বাবা গৈছে নেকি? মই ক'লোঁ, তেওঁ আধা ঘণ্টাৰ আগতেই ওলাই গৈছে। তেওঁ ক'লে, ঠিক আছে, মোৰ চাৰ্টটো দিয়া। মোৰ চাৰ্টটো বিচনাতে আছে। চাৰ্টটো তেওঁৰ হাতত ৰাখিলোঁ। তেওঁ কেনেবাকৈ চাৰ্টটো পিন্ধি আছিল, কিন্তু বুটামবোৰ ভালকৈ লগোৱা নাছিল। মই আগুৱাই যাবলৈ বাধ্য হ'লোঁ। মই শহুৰ দেউতাৰ চাৰ্টৰ বুটাম মাৰি থাকোঁতে তেওঁ হাঁহি মাৰি আছিল আৰু হঠাৎ হাতখন মোৰ কঁকালত চুই গ'ল। মই তেওঁক একো ক'ব নোৱাৰিলোঁ, কাৰণ তেওঁৰ হাতখনে ক'ত স্পৰ্শ কৰিছে গম পোৱাৰ লগে লগে তেওঁৰ হাতখনে মোক চুইছে বুলি অনুভৱ কৰাৰ লগে লগে হাতখন আঁতৰাই দিলে। হয়তো ভুলবশতঃ তেওঁৰ হাতখনে মোক স্পৰ্শ কৰিলে। মই তেওঁক চাৰ্ট পিন্ধাই দিছিলোঁ। তেতিয়া মোৰ শহুৰে ক'লে, বোৱাৰী, মোৰ চুলিখিনিও চুচি দিয়া। মই ড্ৰেছিঙৰ পৰা ফণি লৈ শহুৰ দেউতাৰ চুলি বনালোঁ। তেওঁ ক'লে, বোৱাৰী, তোমাৰ হাত দুখন দিয়া। মই ক'লোঁ, কিয় দেউতা, কি হ'ল? মই ভয় খাই তেওঁক মোৰ হাতত ধৰিবলৈ দিলোঁ। মই ভাবি আছিলোঁ যে মোৰ হাতখন কিয় ধৰিব বিচাৰিছে। মোৰ দুয়োখন হাতত ধৰিলে আৰু তেওঁ ক'লে, বহুত বহুত ধন্যবাদ। তুমি আমাৰ ঘৰখন বহুত ভালকৈ চোৱা চিতা কৰিলা। তোমাৰ ঠাইত যদি আন কোনো মহিলা হ'লহেঁতেন, হয়তো তোমাৰ দৰে তাই কেতিয়াও ঘৰখন চম্ভালিব নোৱাৰিলেহেঁতেন। শহুৰে মোৰ হাত দুখনত বৰ দৃঢ়তাৰে ধৰি ৰাখিলে। মই তেওঁৰ হাতৰ পৰা হাতখন মুক্ত কৰিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু তেওঁ ক'লে, বোৱাৰী, এতিয়া ইয়াতে থাকা। ইমান সোনকালে যোৱাৰ কি প্ৰয়োজন? তোমাক ধন্যবাদ দিব বিচাৰিছোঁ। মই তোমাক দেখা নাপাওঁ,
কিন্তু অনুভৱ কৰিব পাৰোঁ। গতিকে বোৱাৰী কেনেকুৱা হ'ব জানিবলৈ তোমাৰ হাতখনত ধৰিবলৈ মন গ'ল। মোৰ যদি ছোৱালী থাকিলেহেঁতেন হয়তো তাইও তোমাৰ দৰে সেৱা নকৰিলেহেঁতেন। জানানে, যেতিয়া সাবিত্ৰীৰ মৃত্যু হৈছিল মোৰ বৰ দুখ লাগিল। কাৰণ তাই মোৰ সংগী আছিল আৰু আমাৰ অতি যত্ন লৈছিল। আমাৰ পৰিয়ালৰ একমাত্ৰ মহিলা আছিল। তেওঁ মোৰ ল'ৰা আৰু মোক এৰি এই পৃথিৱীখন এৰি থৈ গ'ল। কিন্তু তাৰ পিছত সমগ্ৰ দায়িত্ব অকল মোৰ ল'ৰাটোৰ কান্ধত আহিল আৰু বিয়াৰ পিছত মোৰ সকলো বোজা তোমাৰ ওপৰত পৰিল। মই ক'লো যে, দেউতা, আপুনি কাৰো ওপৰত বোজা নহয়। মই আপোনাৰ ছোৱালীৰ দৰে। আপুনি মোক ছোৱালী বুলি গণ্য কৰিব। মোৰ কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে, তুমি বহুত ভাল। তুমি মোৰ ইমান যত্ন লোৱা। কিন্তু তেওঁ তেতিয়াও মোৰ হাতখন বৰ দৃঢ়তাৰে ধৰি আছিল। মই ক'লো, দেউতা, মোৰ হাতখন এৰি দিয়ক। মোৰ ৰান্ধিবলৈ আছে। মোৰ হাত এৰি দিয়াৰ লগে লগে মই পাকঘৰলৈ আহিলোঁ। সময় পাৰ হৈ যোৱাৰ লগে লগে শহুৰৰ কামবোৰ অদ্ভুত হ'বলৈ ধৰিলে। মোৰ স্বামী যোৱা 2 মাহমান হ'ল। তেওঁ ক'লে যে অফিচত কামৰ বতৰ আহিলে এনেকৈয়ে দিনে নিশাই কষ্ট কৰিব লগা হয় আৰু তাতেই থাকিব লাগে। আৰু ইয়াত মোৰ শহুৰৰ পৰা আজৰি নোপোৱা হ'লোঁ। কেতিয়াবা বোলে মূৰটো মালিচ কৰি দিয়া, ভৰি দুখন হেঁচা মাৰি ধৰা, কেতিয়াবা তেওঁ মোক মূৰত তেল লগাবলৈ দিছিল আৰু এই সৰু সৰু কামবোৰ তেওঁ নিজেই কৰিব পাৰিছিল। বিয়াৰ আগতে মই ভাবিছিলোঁ যে মোৰ শহুৰৰ ঘৰত কেৱল মোৰ স্বামী আৰু শহুৰেই, গতিকে মই ঘৰত কৰিব লগা কাম নাই। কিন্তু শহুৰৰ কাৰণে মোৰ মূৰ ঘূৰোৱা হ'ল। গোটেই দিনটো কাম কৰিব লগা হৈছিল। জিৰণি লোৱাৰ সুযোগো নাপাওঁ, কাৰণ শহুৰৰ বহুত কাম আছিল। কিবা অজুহাতত তেওঁ মোক নিজৰ কাম কৰিবলৈ মাতে। সুযোগ বুজি মই জিৰণি ল'বলৈ নিজৰ কোঠালৈ গৈছিলোঁ। হঠাতে শহুৰ দেউতাই বোৱাৰী বোৱাৰী বুলি চিঞৰাৰ শব্দ শুনিলোঁ। তেওঁ ৰুমৰ বাহিৰলৈ দৌৰি গৈ দেখিলোঁ হাতত মোবাইলটো লৈ তেওঁ জোৰেৰে হাঁহিছে। যেতিয়া মই তেওঁৰ ৰুমত সোমাওঁ, তেওঁ জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে, আহা বোৱাৰী, আহি মোৰ ওচৰত বহি মোবাইলটো চোৱা। ইমান ভাল কৌতুক আহি আছে। মই গৈ বহি তেওঁক ক'লো যে মই গোটেই দিনটো ঘৰৰ কাম কৰি আছোঁ আৰু এতিয়া 10 মিনিট জিৰণি লোৱাৰ পিছত পাকঘৰলৈ গৈ খাদ্য ৰান্ধিব লাগিব। মই কি কৰিব লাগে? মোৰ সকলো কাম এৰি এতিয়া আপোনাৰ লগত বহি কৌতুক শুনিব নোৱাৰোঁ। মই এই কথা অতি কঠোৰ শব্দৰে কৈছিলোঁ যাতে তেওঁ উপলব্ধি কৰিব পাৰে যে মোৰ শহুৰে মোক কিমান আমনি কৰিছে। মই ক'লো, ঠিক আছে, আপোনাৰ ভোক লাগিলে কি খাব? তেওঁ হাঁহি হাঁহি ক'লে যে তুমি মোৰ ওচৰত বহি থকাটোৱেই মোৰ বাবে যথেষ্ট। মই থিয় হৈ ক'লো, সাৱধান, আপুনি মোক বুৰ্বক পাতিবলৈ চেষ্টা নকৰিব। শহুৰে তেতিয়াও হাঁহি আছিল। লগে লগে মই মোৰ ৰুমলৈ গ'লো। মই বহুত কাম কৰি কৰি ভাগৰি পৰিছিলোঁ, সেইবাবেই ইমান খিংখিঙীয়া হ'বলৈ ধৰিলোঁ। অলপ সময় জিৰণি লৈ পাকঘৰলৈ গ'লো। পাকঘৰলৈ যোৱাৰ পিছত খাদ্য ৰান্ধিলোঁ আৰু পাকঘৰৰ পৰা ওলাই আহোঁতেই দেখিলোঁ ঘৰটো লেতেৰা। মোৰ শহুৰ নিজৰ কোঠাত চকী এখনত বহি আছিল। মই কোঠাটো ঝাৰু দি আছিলোঁ। পিছ মুহূৰ্ততে মই ঘূৰিলোঁ। শহুৰক মোৰ ঠিক পিছফালে থিয় হৈ থকা দেখি আচৰিত হ'লোঁ। মই ক'লো, কিবা লাগে নেকি দেউতা? তেওঁ ক'লে, নাই বোৱাৰী, মোক একো নালাগে। মই মাত্ৰ অনুভৱ কৰিলোঁ যে তুমি অকলে কোঠাটোৰ ভিতৰত আছেনে আন কোনোবাও আছে। মই ক'লো, কেনেকুৱা কথা কৈছে? মোৰ আৰু আপোনাৰ বাহিৰে এই ঘৰত আৰু কোন আছে? একো নহয়, নাই বুলি কৈ তেওঁ বিচনাত বহিল আৰু তেওঁৰ চকুলৈ চাই এনে লাগিল যেন তেওঁৰ চকু কেৱল মোৰ ওপৰত। ময়ো লাজ অনুভৱ কৰি আছিলোঁ, কাৰণ মই দুপাট্টাখন লোৱা নাছিলোঁ। মই ৰাতিৰ সময়ত তেওঁৰ ৰুমলৈ গৈ নিজৰ হাতেৰে খুৱাই দিলোঁ। তেওঁ মোৰ হাতখন জোৰেৰে ধৰিছিল আৰু কেৱল মোক প্ৰশংসা কৰিছিল। এতিয়া লাহে লাহে মোৰ শহুৰৰ এই কাণ্ডবোৰ মোৰ বৰ অদ্ভুত যেন লাগিবলৈ ধৰিলে। এতিয়া শহুৰৰ লগত মই বিভ্ৰান্তত পৰিবলৈ ধৰিলোঁ, কাৰণ কোনোবা নহয় কোনোবা অজুহাতত তেওঁ মোক যিকোনো ঠাইতে চুবলৈ চেষ্টা কৰিছিল। মই সেইটো বুজিব বিচাৰিছিলোঁ যে তেওঁ কি বিচাৰে। শহুৰৰ কথা মোৰ স্বামীৰ আগত ক'বলৈ ভয় লাগিল। কিজানি তেওঁ মোক ভুল বুজে আৰু বিশ্বাস নকৰে। এই সকলোবোৰ ভাবি মই ৰাতি 8 বজাতে মোৰ কোঠাত শুই পৰিলোঁ। মোৰ কোঠাৰ দুৱাৰখন খোলা হৈ আছিল। মই বৰ গভীৰভাৱে শুই আছিলোঁ। হঠাৎ ভয় খাই চকু মেলিলোঁ, কাৰণ মোৰ ভৰিৰ ফালে কোনোবাই টিকটিকাই থকা যেন লাগিল। ভৰিৰ ফালে চোৱাৰ লগে লগে দেখিলোঁ মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি যোৱা যেন লাগিল। তেওঁ আন কোনো নহয়, মোৰ শহুৰ। খৰধৰকৈ গামোচাখন ডিঙিত থৈ শহুৰক সুধিলোঁ, আপোনাক কিবা কাম আছে নেকি? শহুৰে খৰধৰকৈ মোৰ হাতত ধৰিলে আৰু ক'লে যে মই অন্ধ নহয়। এই কথা শুনি মই বৰ আচৰিত হ'লোঁ যে তেওঁ কি কৈছে। কিন্তু তেওঁৰ মুখত দুষ্ট হাঁহিটো দেখাৰ লগে লগে মোৰ ভয় অনুভৱ হ'বলৈ ধৰিলে আৰু মই বৰ বিচলিত হৈ ক'লো, এইবোৰ কি কৈছে? শহুৰে ক'লে, সঁচাকৈয়ে কৈছোঁ। মোৰ শহুৰে খৰধৰকৈ আহি মোক জোৰেৰে সাবটি ধৰিলে। মই নিজকে মুক্ত কৰিবলৈ বহুত চেষ্টা কৰি আছিলোঁ, কিন্তু সেয়া কোনো কামত নাহিল। তেওঁ মোৰ মুখত হাত থৈ তাৰ পিছত এনেকুৱা কিবা এটা হ'ল যিটো মোৰ লগত হ'ব নালাগিছিল। মোৰ শহুৰৰ পৰা এই কথা আশা কৰা নাছিলোঁ।
তেওঁ অন্ধ বুলি মিছা কথা কৈছিল আৰু মোৰ ওপৰত এই সুযোগ লৈ মোৰ সন্মান নষ্ট কৰি পেলাইছিল। মই তেওঁক ক'লো, মই আপোনাৰ সকলো সত্য স্বামীৰ সন্মুখত খুলি দিম। শহুৰে ক'বলৈ ধৰিলে, কেনেকৈ খুলিবা? মোৰ ল'ৰাটোৱে কেতিয়াও তোমাক বিশ্বাস নকৰে, কাৰণ তেওঁ জানে মই অন্ধ। সি তোমাৰ কোনো কথাই বিশ্বাস নকৰে। কিন্তু তুমি যদি তাৰ পিতৃৰ যিকোনো ধৰণৰ অভিযোগ দিবলৈ চেষ্টা কৰা, তেন্তে তোমাক এই ঘৰৰ পৰা বাহিৰ কৰি দিব। শহুৰৰ কথা শুনি মই বৰ ভয় খাইছিলোঁ যে তেওঁ একেবাৰেই ঠিকেই কৈছে। মোৰ স্বামীয়ে মোক কেতিয়াও বিশ্বাস নকৰে। কিন্তু মোৰ শহুৰে যি কৰিলে সেয়া মোৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ল। মই একেবাৰে অসহায় হৈ পৰিলোঁ আৰু মাটিত বহি জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মোৰ শহুৰে ক'বলৈ ধৰিলে, প্ৰথম দিনাৰ পৰাই মোৰ চকু তোমাৰ ওপৰত আছিল, কাৰণ তুমি বৰ ধুনীয়া। মই তেওঁক কৈছিলোঁ, আপুনি এই সকলোবোৰ কিয় কৰিলে? তেওঁ ক'লে, মই মোৰ ল'ৰাটোক ডাঙৰ দীঘল কৰিবলৈ বহুত কষ্ট কৰিছোঁ, কিন্তু সি চহৰলৈ যোৱাৰ পিছৰে পৰা মোৰ ওপৰত মনোযোগ দিয়া বন্ধ কৰি দিছিল। তাৰ পিছত মই এটা পৰিকল্পনা কৰিলোঁ। পুত্ৰৰ দৃষ্টি নিজৰ ফালে আকৰ্ষণ কৰিবলৈ মই মোৰ ল'ৰাক মিছা কথা ক'লো আৰু সিও বিশ্বাস কৰিলে। যেতিয়া সি তোমাক ঘৰলৈ বিয়া কৰাই লৈ আহিছিল, মোৰ চকু তোমাৰ ওপৰত আছিল। এই সকলোবোৰ কথা মই অসহায় হৈ শুনি আছিলোঁ, কিন্তু হয়তো মোৰ ভাগ্য ভাল আছিল। মোৰ স্বামী দুৱাৰৰ ওচৰত থিয় হৈ সকলো কথা শুনি আছিল। আচলতে ২৬ নৱেম্বৰত মোৰ জন্মদিন আছিল আৰু মোক ছাৰপ্ৰাইজ দিব বিচাৰিছিল মোৰ স্বামীয়ে। ২৫ তাৰিখৰ নিশা চহৰৰ পৰা ওলাই ঘৰলৈ আহিছিল। দুৱাৰখন খোলা দেখি তেওঁ ভিতৰলৈ আহিল আৰু সকলোবোৰ কথা শুনিলে। এই দেখি মোৰ স্বামীয়ে দেউতাকক বেয়াকৈ মাৰপিট কৰিলে আৰু তেওঁৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিলে। মোক নিজৰ লগত চহৰলৈ লৈ গ'ল। দেউতাকৰ হৈ মোৰ ওচৰত ক্ষমা খুজিলে। এতিয়া মই মোৰ স্বামীৰ সৈতে চহৰত থাকোঁ। বন্ধু-বান্ধৱীসকল, কেতিয়াবা সন্তানৰ ভুল হয় আৰু কেতিয়াবা পিতৃ-মাতৃয়েও এনে দোষ কৰে যি ক্ষমাৰ যোগ্য নহয়। কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।